অসুৰক্ষিত খিলঞ্জীয়াৰ হাতে হাতে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ কেবিনেট সিদ্ধান্তৰ পিছত তৎপৰ হৈছে ৰাজ্য চৰকাৰ। গৰুখুটিৰ 10 কৃষক সৈনিকক প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। মাৰণাস্ত্ৰ বিচৰা খিলঞ্জীয়াই 1 আগষ্টৰ পৰা কৰিব পাৰিব আবেদন। গৰুখুটি প্ৰকল্পই প্ৰমাণ কৰিছে যে অসমৰ যুৱক যুৱতীয়ে খেতিও কৰিব পাৰে, কলমো হাতত ল'ব পাৰে, প্ৰয়োজন সাপেক্ষে হেংদানো হাতত ল'ব পাৰে। আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পোৰ্টেল মুকলি কৰিম, আবেদন কৰিব পাৰিব। অনলাইনত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰা সকলৰ সকলো নথি পৰীক্ষণ কৰি প্ৰদান কৰা হ'ব অনুজ্ঞাপত্ৰ। গৰুখুটি কামছ নিদিওঁ, গৰুখুটিৰ কৃষি সৈনিকসকলে এপ্লাই কৰিব পাৰিব। 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পোৰ্টেল মুকলি কৰিম, আবেদন কৰিব পাৰিব। পদ্মদাই 10-12 জন কৃষকে দি আবেদন কৰোৱাব পাৰিব। অনুষ্ঠানক আৰ্মছ লাইচেন্স নিদিয়ে, ব্যক্তিক আৰ্মছ লাইচেন্স। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই আকৌ এবাৰ সৰব হৈছে কংগ্ৰেছ, AIUDFকে ধৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক দিলে ব্যৰ্থ গৃহমন্ত্ৰীৰ আখ্যা। অসম চৰকাৰে এনেকুৱা এটা কাম কিয় কৰিব বিচাৰিছে? মুখ্যমন্ত্ৰী মহোদয়ে এই কথা ক'ব বিচাৰিছে নেকি যে যেনেকৈ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য বিভাগ এতিয়া সমালোচনা কৰিলে কোৱা হয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সময়ত শিক্ষা আৰু স্বাস্থ্য বিভাগ চম্ভালাৰ পিছতো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, যি আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এইবিলাকৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা মানে শীৰ্ষত আছে, শেষৰ ফালৰ পৰা। ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত গৃহমন্ত্ৰী হিচাপে তেখেতে নিজৰ বিফলতা প্ৰমাণ কিয় কৰিব বিচাৰিছে, এই প্ৰশ্ন অসমৰ সকলো মানুহৰ মনলৈ আহিব। লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ এয়া সাম্প্ৰদায়িক ৰাজনীতি। এই সিদ্ধান্তই অসমত সৃষ্টি কৰিব ভয়ংকৰ পৰিৱেশ। অসমীয়া মানুহৰ হাতত ব্যক্তিগতভাৱে অস্ত্ৰ তুলি দিয়াটো কিমান দূৰ সমীচীন? এনে সময়ত এই অস্ত্ৰ শস্ত্ৰবিলাক লৈ কোনো দুষ্কৃতিকাৰীয়ে যে তেওঁলোকৰ ব্যক্তিগত আখেজ পুৰাবলৈ এনেকুৱা কাম নকৰিব, তাৰ নিশ্চয়তা কোনে দিব? সেই গতিকে এইটো এটা অতি মাৰাত্মক ভুল সিদ্ধান্ত। গোটেইটো সাম্প্ৰদায়িকভাৱে কৈ আছে সেইকাৰণে, কাৰণ তেখেতৰতো শপত লওঁতে তেওঁ এনেকৈ কোৱা নাছিল মই অকল যিবিলাক ধৰ্মীয় সংখ্যালঘু সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণে একো নকৰোঁ বা তেওঁলোকক ভাৰতীয় নাগৰিক হ'লেও হাৰাশাস্তি কৰিম। আনহাতে খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ তীব্ৰ বিৰোধিতা AIUDFৰ। ৰফিকুল ইছলামে ক'লে এয়া ছুইচাইড গেম, আত্মঘাতী সিদ্ধান্ত। তেখেতৰ এইটো এটা ছুইচাইড গেম, অকল ৰাজনীতিক চমকে নহয়, এইটো এটা সাংঘাতিক মানে আত্মঘাতী সিদ্ধান্ত তেখেতৰ এইটো। মই ভাবোঁ তেখেত কাৰো আপোন নহয়। কোনোবা যদি ভাবিছে আমাক সুৰক্ষাৰ কাৰণে যিসকলৰ হাতত মৰণাস্ত্ৰ তুলিছে সেইসকল সুৰক্ষিত নহয়, সেইসকলৰ এই ঘৰৰ মা ভনী, সেইসকলৰ গাঁৱৰ মানুহ আৰু বেছি অসুৰক্ষিত হ'ব। তেখেতে নিজে হোম মিনিষ্টাৰ হয়, এইটো তেখেতৰ দায়িত্ব। নিজৰ দায়িত্বৰ পৰা পলাই আপোনাৰ পুলিচ প্ৰশাসনৰ দ্বাৰা জনগণক আপুনি নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে। আপুনি চবৰ হাতত মৰণাস্ত্ৰ তুলি দিছে। এই আৰ্মছ লাইচেন্স দি যেতিয়া বিপদ তেখেতে মাতি আনিব, এটা সময়ত নিজে উদ্ৰ কৰাৰ কাৰণে বাধ্য হ'ব। জনতাক খাদ্য দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে এতিয়া বন্দুক দিয়াৰ কথা কয় বুলিও কটাক্ষ ৰফিকুল ইছলামৰ। ড্ৰাগছ আসক্তয়ো বন্দুক পালে কি অৱস্থা হ'ব বুলি প্ৰশ্ন ৰফিকুলৰ। তেখেতে ড্ৰাগছ কণ্ট্ৰল কৰিব পৰা নাই। ড্ৰাগছ আসক্তৰ সংখ্যা আপোনালোকে কিমান চাব? সেইসকল ড্ৰাগছ আসক্ত কোনো এজন ব্যক্তি যদি তেখেতে যি নামত মাতি আছে হাত বাউলি আহক আপোনালোকে লওক, আৰু সেইসকলে যদি লাইচেন্স লৈ যদি ঘূৰা ফুৰা কৰে কি অৱস্থা হ'ব? আগত নিজৰ ঘৰত ঘটাব দুৰ্ঘটনা, তাৰপিছত ওলাই যাব গাঁও বা সমাজত। গতিকে মই কণ্ডেম কৰিছোঁ এখেতৰ এই সিদ্ধান্ত। লক্ষণীয় হ'ব খিলঞ্জীয়াই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত কিদৰে কৰিব ব্যৱহাৰ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।